আজিকালি সময়ত যেতিয়া নতুন ছিংগাৰ এজন ভাইৰেল হয় বিশেষকৈ এটা গানে হিট কৰি দিয়ে এণ্ড দেন 4-5টা যেতিয়া ওলাই যাব আপুনি যদি 4-5টা গান একেলগে শুনে আপুনি ডিফাৰেঞ্চটো বুজি নাপায় গোটেইখিনি একেই যেন লাগে আৰু ছিংগিং ষ্টাইলটো একে অঁ সেইটো কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব এতিয়া পাৰে খুব ইডিয়ম চলি আছে ইডিয়ম বুলি এটা মিউজিক আছে অঁ চ' সেইটো কৰিবলৈ বিৰাট ইজি যোনটো ইলেক্ট্ৰনিক আমাৰ একজেক্টলি ইলেক্ট্ৰ নহয় ইলেক্ট্ৰ বস্তুটো অলপ বেলেগ ইডিয়ম এটা ফেজ ট্ৰেপ মিউজিক আহিছে এতিয়া ট্ৰেপটো বাৰু আমাৰ অসমীয়া মানুহৰ কাৰণে ইমান হেৰি নহয় যদিও মই কৰিছোঁ এটা মই ইভেন মিছন চাইনা যিটো টাইটেল চং মিছন চাইনা ইটছ এ ট্ৰেপ অ'কে কিন্তু মই নিজৰ ধৰণে কৰিছোঁ ধৰা নপৰাকৈ আচ্ছা চ' সেইটো সেই ক্লেভাৰনেছটো থাকিব লাগিব আৰু এতিয়া ইডিয়মটো খুব কৰি আছে চবে ফাষ্ট সোনকালে কৰিব পাৰি একে ৰাতিৰ ভিতৰতে এটা গান শেষ কৰি দিব পাৰি কাৰণ তেনেকুৱা চব এপ আছে ছফ্টৱেৰ আছে লাহেকৈ লগালোঁ গীটাৰ পাৰ্ট এটা লাগে এনেকুৱা গীটাৰ পাৰ্ট লাগে টাইপ কৰি দিলে আহি গ'ল এগালমান আহি যায় এইটো পচন্দ হৈছে লগাই দিলোঁ স্কেল টিল চব মিলি যায় চ' ইটছ ভেৰি ইজি আমি তেনেকুৱা মিউজিক নকৰোঁ মোৰ টীমৰ আমি এটাও নকৰোঁ চ' উই বিলিভ ইন মোৰ ট্ৰুথফুল মিউজিক আৰু এতিয়া নতুন যদি ছিংগাৰ আহিছে আপুনি যদি কিবা টিপছ দিব খোজে তেওঁলোকে কেনেকুৱা ধৰণে মিউজিকৰ অধ্যয়নটো কৰিব পাৰে যাতে অলপ নিজৰ এটা নিজস্বতাও থাকক বেলেগো হওক গানখিনিৰ টেষ্টখিনি নতুন কেইজনমান ভাল গাই আছে এতিয়া আমাৰ সান্নিধ্য ভাল গায় শংকুৰাজ ভাল খালি টাইপটো একেই দেই সান্নিধ্য আৰু মই এটা গান কৰিছোঁ ৰিচেণ্টলি নিশিগন্ধা বুলি সেইটো অকণ বেলেগ টাইপ অলপ বেলেগ ধৰণৰ কাৰণ সি জানে যে একেধৰণে কৰিলে মই গালি পাৰিম সি নিজে কৰিছে বাৰু গানটো মই খালি মিউজিক এৰেঞ্জমেণ্টটো অকণ সলাই দিলোঁ লাষ্ট ভিডিঅ'টো মই কৰি দিছোঁ ৰিলিজ দিয়া নামত দিম ইয়াৰ নাম কি আছিলে আৰু এটা নতুন প্ৰবীণে ভাল গায় প্ৰবীণ খুব বেছি মই নিচিনা আছিলে আগতে বহুতে এইটো কথা কয় নাই এতিয়া চেঞ্জ হ'ল কিন্তু লাহেকৈ মই নিজে ক'লোঁ বোলো তই মই হ'বলৈ গ'লে কিন্তু দিগদাৰ আছে সেইটো কোনটো ফেক্টৰত কয় বা আপুনি নিজে ফিল কৰেনে যেতিয়া কোনোবাই এতিয়া তাৰ ছিংগিং বহুত চেঞ্জ হ'ল কিন্তু আগতকৈ সি কয় সি মোক সদায় চবেই কয় মই নিজেও কামোৰ খাওঁ এইটো মোৰ পৰা ওলাই দেচোন অলপ কাটি খাই দে